क्वेश्चन नम्बर 8 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে ABCD সামান্তৰিকৰ AD বাহুৰ বৰ্ধিত অংশত E এটা বিন্দু আৰু BE ৰেখাই CD F বিন্দুত ছেদ কৰে কি বুলি কৈছে চোৱা ABCD এটা সামান্তৰিক এটো ধৰা এটা সামান্তৰিক নাম দি দিয়া A B C D আৰু কি বুলি কৈছে AD ৰেখাৰ মানে AD বাহুৰ বৰ্ধিত অংশত মানে বঢ়াই দিলে ই এটা বিন্দু ঠিক আছে ই আৰু BE সংযোগ কৰা BE ৰেখাই CD ক F বিন্দুত ছেদ কৰে F যত কটাকটি কৰে সেই বিন্দুৰ নাম কি F দেখো যে ত্ৰিভুজ ABE এই ত্ৰিভুজটো সদৃশ ত্ৰিভুজ CBF এই ত্ৰিভুজটো আমি কি দেখাব লাগে সদৃশ বুলি দেখাব লাগে তেতিয়া লিখা সলিউশন প্ৰথমতে আমাৰ কাম কি দিয়া আছে কোৱেশ্চন মতে লিখি লোৱা হেয়াৰ ইয়াত কি দিয়া আছে ABCD এটা সামান্তৰিক বুলি দিয়া আছে আমাক ঠিক আছে এটা AD ৰ বৰ্ধিত অংশত ই এটা বিন্দু AD ৰ বঢ়াই দিলে ই এটা বিন্দু আৰু BE ৰেখাই CD ক F বিন্দুত ছেদ কৰে ঠিক আছে প্ৰমাণ কৰিব লাগে যে ABE সদৃশ ত্ৰিভুজ CBF এই ত্ৰিভুজটো আমি সদৃশ বুলি প্ৰমাণ কৰি দেখাব লাগে লিখা প্ৰমাণ যেহেতু ABCD এটা সামান্তৰিক ঠিক আছে যেহেতু ABCD এটা সামান্তৰিক তেতিয়ালে চাবা AD প্যারালাল কি হৈ আছে BC AD আৰু BC প্যারালাল এটাকে এনেকে লিখিব পাৰা চাবা AD মানে তুমি এনেকে লিখিব পাৰা AE লিখিব পাৰা ঠিক আছে AE লিখা যি কথা AD লিখা কি কথা কাৰণ চাবা এই ৰেখাৰ ওপৰতে D বিন্দুটো আছে ঠিক আছে AE প্যারালাল BC মানে AD টু BC ৰ প্যারালাল তেতিয়ালে AE টু কি হ'ব BC ৰ প্যারালাল যেহেতু AE আৰু BC প্যারালাল তেতিয়ালে ইয়াত উৎপন্ন হোৱা এই একান্তৰ কোণগিটা কি হ'ব ইকুৱেল আমি জানো ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়ালে একান্তৰ কোণগিটা কি হ'ব ইকুৱেল অৰ্থাৎ AEB angle AEB equal angle কি হ'ব CBE এটা হল তোমার একান্তর কোণ অর্থাৎ আমি এনেকে লিখিব পাৰো সব angle AEB equal angle CBF লগে লিখা CBF ঠিক আছে এইটো ইকুয়েশন নাম্বার 1 দিয়া তাৰপিছত তুমি আৰু কি লিখিব পাৰা সবা angle DAB equal angle BCD এটো কি সামান্তৰিকৰ বিপৰীত কোণ আমি জানো সামান্তৰিকৰ বিপৰীত কোণবোৰ সদায় সমান angle EAB equal angle সবা BCD বা BCF এটো ইকুয়েশন নাম্বার 2 এতে আমি এই ত্রিভুজ দুটা সদৃশ দেখাম ঠিক আছে লিখা নাও ত্রিভুজ ABE and ত্রিভুজ CFB ৰ পৰা এই দুটা ত্রিভুজৰ পৰা তুমি কি ইকুৱেল দেখাব পাৰা তুমি দেখাব পাৰা angle AEB equal angle CBF so AEB মানে এই কোণটো ইয়াৰ অনুৰূপ কোণ কি হ'ব CBF এই কোণটো ঠিক আছে এটুম কোৰ পৰা পালো 1 নম্বৰৰ পৰা 1ৰ পৰা তাৰপিছত আৰু কি দেখাব পাৰা angle EAB equal angle BCF এটু তুমি কোৰ পৰা পাইছা 2ৰ পৰা চাবা EAB এই কোণটো ইয়াৰ অনুৰূপ কোণ কি হ'ব BCF এটু সো আমি দুটা অনুৰূপ কোণ ইকুৱেল দেখাইছো therefore ত্রিভুজ ABE সদৃশ ত্রিভুজ CFB কি শর্ত angle সাদৃশ্য শর্ত বা শর্ত লিখিলে হ'ব সাদৃশ্য শর্ত
এইখিনি আমাক দেখুৱাব দিছিল, প্ৰমাণ কৰি দেখুওৱা হ'ল বা প্ৰমাণিত হ'ল। চোন বুজি পাইছে সকলোৱে? লিখি লোৱা। কুৱেশ্যন নম্বৰ 9 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে চোৱা, ইয়াত কৈছে যে ত্ৰিভুজ এ বি চি আৰু এ এম পি, চোৱা চিত্ৰত ত্ৰিভুজ এ বি চি এই ত্ৰিভুজটো আৰু এ এম পি দুটা সমকোণী ত্ৰিভুজ, ঠিক আছে। মানে এম কোণটো আৰু বি কোণটো সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী, ঠিক আছে। ইহঁতৰ সমকোণ দুটা ক্ৰমে বি আৰু এম, সমকোণ দুটা বি আৰু এম। প্ৰমাণ কৰা যে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ এম পি। 2 নম্বৰত আমি প্ৰমাণ কৰিব লাগে, চোৱা চি এ বাই পি এ ইকুৱেল বি চি বাই এম পি। কি দেখুৱাব লাগে? বি চি বাই এম পি, ঠিক আছে। এতিয়া লক্ষ্য কৰা, আমি যদি এ বি চি আৰু এ এম পি এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এ চি বা চি এ বাই পি এ ইকুৱেল বি চি বাই এম পি। কাৰণ দুটা ত্ৰিভুজ সদৃশ হ'লে ইহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, ঠিক আছে। তেতিয়াহ'লে প্ৰথমতে আমাৰ মেইন কাম কি? আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাম, ঠিক আছে। মানে 1 নম্বৰটো প্ৰমাণ কৰি দেখুৱাম। তাৰ আগতে আমি কি কৰিম, আমি ইয়াত কি দিয়া আছে লিখি ল'ম। সলিউশ্যন হেয়াৰ এ বি চি আৰু এ এম পি দুটা সমকোণী ত্ৰিভুজ, ঠিক আছে। অৰ্থাৎ এ বি চি ইকুৱেল এংগেল এ এম পি এই কোণ দুটা কিমান ডিগ্ৰীকৈ? 90 ডিগ্ৰী, ঠিক আছে। প্ৰমাণ কৰিব লাগে যে আমাক কি প্ৰমাণ কৰিব লাগে? এইটা 1 নম্বৰত এ বি চি সদৃশ ত্ৰিভুজ এ এম পি। 2 নম্বৰত প্ৰমাণ কৰিব লাগে চি এ বাই পি এ ইকুৱেল বি চি বাই এম পি, ঠিক আছে। তেতিয়াহ'লে আমি প্ৰমাণ কৰোঁ, লিখা প্ৰমাণ। নাম্বাৰ 1টো কৰিম প্ৰথমতে। ত্ৰিভুজ এ বি চি এণ্ড ত্ৰিভুজ এ এম পি এই দুটা ত্ৰিভুজ আমি সদৃশ দেখুৱাব লাগে। ইহঁতৰ পৰা আমি কি দেখুৱাব পাৰোঁ চাওঁচোন। চোৱা এ বি চি এই ত্ৰিভুজৰ পৰা বি কোণটো এংগেল এ বি চি ইকুৱেল এংগেল এ এম পি, এই এম কোণটো। চোৱা দুটা ত্ৰিভুজৰ অনুৰূপ কোণ দুটা কি হৈছে? ইকুৱেল হৈছে, ঠিক আছে। মানে এই অনুৰূপ কোণটো বি কোণৰ অনুৰূপ কোণ কোনটো হ'ব? এম কোণ। এইটো আমি ক'ৰ পৰা পালোঁ? এইটো আমাক দিয়াই আছে, সমকোণী ত্ৰিভুজ বুলি কৈছে নহয়। বি কোণ আৰু এম কোণটো কি বুলি কৈছে? সমকোণ দিয়া আছে বুলি লিখি দিয়া, ঠিক আছে। আৰু কি দেখুৱাব পাৰা? আমি দেখুৱাব পাৰোঁ এংগেল বি এ চি ইকুৱেল বি এ চি। এই কোণটো হৈ গ'ল আমাৰ এ বি চি ত্ৰিভুজৰ পৰা আকৌ এ এম পি এই ত্ৰিভুজৰ পৰা হ'ব এম এ পি, ঠিক আছে। এতিয়া চোৱা ইয়াত আমাৰ কি হৈছে? এ কোণ ইকুৱেল, অৰ্থাৎ কি হৈছে? এই এ কোণটো দুইটা ত্ৰিভুজতে আছে, অৰ্থাৎ এইটো আমাৰ কি হ'ব? সাধাৰণ কোণ। Therefore ত্ৰিভুজ এ বি চি সদৃশ হ'ব, সদৃশ ত্ৰিভুজ এ এম পি। কি চৰ্ত হৈ গ'ল? এইটো আমাৰ এংগেল। আমি এটা চৰ্ত পাই আছিলোঁ, ত্ৰিভুজৰ দুটা অনুৰূপ কোণ যদি ইকুৱেল হয়, আনটো কোণ ইকুৱেল হ'বই, আনটো অনুৰূপ কোণ। কি চৰ্ত হ'ব? এংগেল চৰ্ত। 1 নম্বৰটো হৈ গ'ল আমাৰ। এতিয়া 2 নম্বৰটো কৰা। যিহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ এ এম পি, যিহেতু আমি এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাইছোঁ, ঠিক আছে। তেতিয়াহ'লে তুমি ক'ব পাৰা চি এ বাই পি এ ইকুৱেল বি চি বাই এম পি। Therefore চি এ বাই পি এ ইকুৱেল বি চি বাই এম পি, ঠিক আছে। এইটো কিয় হ'ল? সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক। ক্লিয়াৰ? লিখি লোৱা।
কুৱেশ্যন নম্বৰ 10 আছে আমাৰ লগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ EFG ৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু কি বুলি কৈছে ত্ৰিভুজ ABC ত্ৰিভুজ লোৱা A B C আৰু EFG EFG কি বুলি কৈছে AB ত D বিন্দু আৰু FE ত H বিন্দু ঠিক আছে তাৰপিছত কি বুলি কৈছে CD সংযোগ কৰা আৰু GH ক্ৰমে এংগল ACB আৰু EGF ইয়াৰ সমদ্বিখণ্ডক মানে এই C কোণটোক CD এ সমদ্বিখণ্ডিত কৰিছে আৰু এই G কোণটোক GH এ সমদ্বিখণ্ডিত কৰিছে যদি ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ EFG এই দুটা ত্ৰিভুজ যদি সদৃশ হয় দেখুৱাব লাগে এক নম্বৰত CD/GH ইকুৱেল AC/FG দুই নম্বৰত দেখুৱাব লাগে ত্ৰিভুজ DCB এই ত্ৰিভুজটো সদৃশ HGE এই ত্ৰিভুজটো সদৃশ মানে এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগে তিনি নম্বৰত কি বুলি কৈছে DCA এইটো সদৃশ HGF এই দুটা সদৃশ দেখুৱাব লাগে তিনি নম্বৰত ঠিক আছে তো এটা লিখা সলিউশন লিখি তোমালোকে কি লিখিবা কি দিয়া আছে লিখিবা দিয়া আছে ত্ৰিভুজ ABC আৰু EFG ৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু CD আৰু GH ক্ৰমে এংগল ACB আৰু EGF ৰ সমদ্বিখণ্ডক ইয়ালৈকে লিখিলা তাৰপিছত তোমালোকে লিখিবা প্ৰমাণ কৰিব লাগে যে বা দেখুৱাব লাগে যে এক নম্বৰ এটো দুই নম্বৰ এটো তিন নম্বৰ এটো ঠিক আছে এতিয়া মই তোমালোকক ডাইৰেক্ট প্ৰমাণ কৰি দেখুৱাই আছো ঠিক আছে প্ৰমাণ দিয়া আছে কি তোমালোকে কোৱেশ্যনৰ পৰা লিখি ল'ব পাৰিবা চোৱা আমি দেখুৱাব লাগে CD/GH ইকুৱেল AC/FG চোৱা CD/GH তাৰপিছত AC/FG এইটো তুমি কেতিয়া দেখুৱাব পাৰিবা যেতিয়া নেকি তুমি এই ত্ৰিভুজ দুটা সদৃশ বুলি দেখুৱাব পাৰিবা তেতিয়াহে ক'ব পাৰিবা আমি জানো যে দুটা ত্ৰিভুজ সদৃশ হ'লে ইহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতত থাকে তেতিয়াহ'লে তুমি প্ৰথমতে এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাই ল'ব লাগিব আৰু এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাব আমাক 3 নম্বৰত কৈ থৈছে গতিকে আমি 3 নম্বৰটো আগত কৰিম ঠিক আছে লিখা 3 নম্বৰ এই দুটা আমি কি দেখুৱাম সদৃশ দেখুৱাবৰ কাৰণে চাম হিয়াৰ ইয়াত আমাক কোৱেশ্যন নহয় যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG ABC আৰু FEG কি বুলি কৈছে সদৃশ therefore লিখিব পাৰা তুমি এংগল A ইকুৱেল এংগল F A কোণ আৰু F কোণ ইকুৱেল কিয় সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ আমি জানো সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ কি হয় ইকুৱেল ঠিক আছে এটো তুমি ইকুৱেশ্যন নম্বৰ 1 দিব পাৰা তাৰপিছত তুমি কি লিখিব পাৰা এংগল C ইকুৱেল এংগল G এটো একে সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ ঠিক আছে C কোণ আৰু G কোণ ইকুৱেল ইয়াৰ আধা কৰি দিলে কি হ'ব 1/2 এংগল C ইকুৱেল 1/2 এংগল G যদি আমি আধা কৰি দিও এই ফালৰ পৰা যদি লও কি লিখিব পাৰা এংগল DCA ইকুৱেল এংগল G কোণৰ আধা তুমি লিখিব পাৰা HGF ইকুৱেশ্যন নম্বৰ 2 দিলো ঠিক আছে এটাকে আমি এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে লোৱা ত্ৰিভুজ DCA and ত্ৰিভুজ HGF ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা কি কি ইকুৱেল দেখুৱাব পাৰা এংগল A ইকুৱেল এংগল F এটো তুমি কৰ পৰা পাইছা 1 ৰ পৰা ঠিক আছে 1 ৰ পৰা তাৰপিছত তুমি লিখিব পাৰা এটো এংগল DCA ইকুৱেল এংগল HGF এটো তুমি 2 ৰ পৰা পাইছা চোৱা A
সৰি DCA আৰু HGF এই ত্ৰিভুজ দুটাৰ পৰা আমি কি ইকুৱেল দেখুৱালো এংগেল A ইকুৱেল এংগেল F মানে A কোণৰ অনুৰূপ কোণ F তাৰপিছত আকৌ এই কোণটোৰ অনুৰূপ কোণ এইটো দেখুৱালো তেতিয়াহ'লে কি হ'ব ত্ৰিভুজ দুটা সদৃশ এংগেল শৰ্তমতে ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ HGF এংগেল সাদৃশ্য শর্ত ক্লিয়ার হৈ গ'ল 1 নম্বৰ সৰি 3 নম্বৰটো এতিয়া আমি কৰিম 1 নম্বৰটো 1 নম্বৰ তুমি ডাইৰেক্ট কৰিব পাৰিবা যেহেতু ত্ৰিভুজ DCA সদৃশ ত্ৰিভুজ HGF যেহেতু এই ত্ৰিভুজ দুটা সদৃশ তেতিয়াহ'লে ইয়াতৰ অনুৰূপ বাহুবোৰ কি হৈছে সমানুপাতিক থাকিব ঠিক আছে therefore লিখি দিয়া CD by GH equal AC by FG লিখি দিব পাৰা যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক থাকিব এটো আমি জানো দুটা ত্ৰিভুজ সদৃশ হলে ইহঁতৰ অনুৰূপ বাহুবোৰ কি হয় সমানুপাতিক থাকে ঠিক আছে এতিয়া আমি কৰিম 2 নম্বৰটো এফালে লিখি দিছো তোমালোকে তলে লিখি যাবা দেই 2 নম্বৰ আমি এবাৰ কি দেখাব লাগে DCB এই ত্ৰিভুজটো সদৃশ HGE এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ আমি সদৃশ দেখাব লাগে কেনেকৈ দেখাবা প্ৰথমতে লিখি লোৱা যেহেতু ত্রিভুজ ABC সদৃশ ত্রিভুজ FEG therefore angle B ইয়ার অনুরূপ কোণ কি হবে E B equal angle E লিখিব পাৰা সদৃশ ত্রিভুজৰ অনুরূপ কোণ ঠিক আছে বুঝি পাইছা এটা চা তাৰপিছত আমি আৰু লিখিব পাৰো যে এংগেল হাফ এংগেল C লিখিলো ঠিক আছে ইকুৱেল হাফ এংগেল G মানে C কোণ আৰু G কোণ ইকুৱেল ঠিক আছে তেতিয়া ইয়াত আধা কৰিলে কি হ'ব আধা কৰিলে তুমি লিখিব পাৰা এফালে লিখিছো ইমপ্লাইজ চোৱা C কোণৰ আধা তুমি এনেকৈ লিখিব পাৰা DCB এংগেল DCB ইকুৱেল এংগেল চোৱা G কোণৰ আধা HGE ঠিক আছে এটো ইকুয়েশন নাম্বার কিমান দিবা এবাৰ এটো দিয়া ইকুয়েশন নাম্বার 3 এটো দিয়া 4 ঠিক আছে এতিয়া আমি এই ত্রিভুজ দুটা সদৃশ বুলি দেখাই দিম এটাকে ত্রিভুজ এটো কি DCB and ত্রিভুজ HGF ইয়াৰ পৰা এতৰ পৰা তুমি কি ইকুৱেল দেখাব পাৰা তুমি দেখাব পাৰা এংগেল B ইকুৱেল এংগেল E এটো তুমি কৰ পৰা পাইছা 3 ৰ পৰা ঠিক আছে তাৰপিছত তুমি কি লিখিব পাৰা এংগেল DCB ইকুৱেল এংগেল HGF ঠিক আছে কৰ পৰা পাইছা 4 ৰ পৰা চোৱা এই দুটা ত্রিভুজৰ পৰা কি দেখালো বি কোণৰ অনুৰূপ কোণ ই কোণ দেখালো ঠিক আছে তাৰপিছত আমি এই সি কোণৰ মানে আধা সি কোণৰ আধা DCB ইয়াৰ অনুৰূপ কোণ কি দেখালো HGE ঠিক আছে এই দুটা আমি ইকুৱেল দেখালো ঠিক আছে তেতিয়া হলে আমি এংগেল শর্তমতে ত্রিভুজ দুটা সদৃশ দেখাব পাৰো এটাকে ত্রিভুজ DCB সদৃশ ত্রিভুজ HGF ঠিক আছে এই ত্রিভুজ দুটা সদৃশ দেখাই দিলো কি শর্ত হৈ গল এংগেল শর্ত বুঝি পাইছা সকলে গতিকে এইটো আছিল আমাৰ নিৰ্ণয় সলিউশন আমাক এই তিনটা প্ৰমাণ কৰি দেখাব লাগে প্ৰমাণ কৰি দেখাইছো লিখি লোৱা এতিয়া 11 নম্বৰটো চোৱা 11 নম্বৰত কি বুলি কৈছে চাবা চিত্ৰত ABC এটা সমদ্বিবাহু ত্রিভুজ ঠিক আছে AB equal AC আৰু
চি বিৰ বৰ্ধিত অংশত ই এটা বিন্দু চোৱা চি বিৰ বৰ্ধিত অংশত মানে বঢ়াই দিলে কি হ'ল ইয়ালৈকে এটা ই বিন্দু ঠিক আছে যদি এডি পাৰপেণ্ডিকুলাৰ বিচি এডি বিচিৰ ওপৰত কি হৈছে লম্ব আৰু ই এফটো কি বুলি কৈছে এচিৰ ওপৰত লম্ব তেন্তে প্ৰমাণ কৰা যে কি প্ৰমাণ কৰিব লাগে এ বি ডি মানে এই ত্ৰিভুজটো সদৃশ ত্ৰিভুজ ই চি এফ এই ত্ৰিভুজটো আমি সদৃশ বুলি প্ৰমাণ কৰিব লাগে চোৱা ইয়াত মই কি লিখিছোঁ সলিউশ্যন আমাৰ মেইন কাম কি প্ৰথমতে কি দিয়া আছে লিখিম চিত্ৰটো তোমালোকৰ কিতাপতে দিয়া আছে ঠিক আছে কি দিয়া আছে এ বি চি সমদ্বিবাহু ত্ৰিভুজৰ এ বি ইকুৱেল এ চি ঠিক আছে যেহেতু সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান আৰু এডি কি বুলি কৈছে পাৰপেণ্ডিকুলাৰ বি চি তাৰপিছত চি বিৰ বৰ্ধিত অংশত ই এটা বিন্দু চি বিৰ বৰ্ধিত অংশত ই এটা বিন্দু যাতে ই এফটো কাৰ ওপৰত পাৰপেণ্ডিকুলাৰ এ চিৰ ওপৰত পাৰপেণ্ডিকুলাৰ ঠিক আছে প্ৰমাণ কৰিব লাগে যে এ বি ডি সদৃশ ত্ৰিভুজ ই চি এফ এতিয়া আমি প্ৰমাণ কেনেকৈ কৰিম চাবা যেহেতু ত্ৰিভুজ এ বি চিৰ কি দিয়া আছে আমাক এ বি ইকুৱেল এ চি দিয়া আছে ঠিক আছে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এংগেল এ বি চি ইকুৱেল এংগেল এ চি বি লিখিব পাৰোঁ ঠিক আছে চাব আমাক কি বুলি কৈছে এ বি চি এই ত্ৰিভুজৰ পৰা এ বি ইকুৱেল এ চি বুলি কৈছে তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ এ বি চি মানে এই কোণটো এ চি বি এই কোণটো ইকুৱেল ঠিক আছে কিয় আমি জানো ব্ৰেকেটত লিখি দিয়া সমান বাহুৰ বিপৰীত কোণ ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰোঁ এংগেল এ বি ডি লৈকে লিখিলোঁ এ বি চি লিখা যি কথা এ বি ডি লিখা একে কথা কাৰণ ডিটো কি আছে বি চিৰ ওপৰতে আছে ঠিক আছে ইকুৱেল এংগেল এ চি ডি লিখিলোঁ এইফালে এ চি ডি লিখি দিলোঁ ঠিক আছে অৰ্থাৎ এ বি ডি এংগেল এ বি ডি ইকুৱেল এংগেল ইয়াত কৈছে এ চি ডি চাবা এ চি ডি লিখা যি কথা এফ চি ই লিখা একে কথা ঠিক আছে এফ চি ই কাৰণ চাবা এই এ চিৰ ওপৰতে এফ আছে আকৌ এই ই চিৰ ওপৰতে ডি আছে গতিকে তুমি এফ চি ই লিখা যি কথা আৰু এ চি ডি লিখা একে কথা এংগেল কি হ'ব ই চি এফ এ লিখি দিলোঁ ঠিক আছে ই চি এফ একেই এইটোক দিয়া ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত যিহেতু আমাক কি বুলি কৈছে যে এই চাবা এ ডি পাৰপেণ্ডিকুলাৰ বি চি এণ্ড ই এফ পাৰপেণ্ডিকুলাৰ এ চি চাবা পাৰপেণ্ডিকুলাৰ হ'লে কি হ'ব চাবা এ ডিটো কি বুলি কৈছে বি চিৰ ওপৰত লম্ব হ'লে চাবা এ ডি বি এই কোণটো কিমান হৈ যাব 90 ডিগ্ৰী যেহেতু লম্ব এংগেল এ ডি বি ইকুৱেল তাৰপিছত ই এফটো কি বুলি কৈছে এ চিৰ ওপৰত লম্ব এই ই এফটো এ চিৰ ওপৰত লম্ব তেতিয়াহ'লে ই এফ চি এই কোণটো কিমান হ'ব 90 ডিগ্ৰী এংগেল ই এফ চি ইকুৱেল 90 ডিগ্ৰী এইটো দিয়া ইকুৱেশ্যন নম্বৰ 2 নাও এতিয়া আমি কোন দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে এ বি ডি ত্ৰিভুজ এ বি ডি এণ্ড ত্ৰিভুজ ই চি এফৰ পৰা ইয়াৰ পৰা আমি কি দেখুৱাব পাৰোঁ এংগেল এইকেইটা এ বি ডি ইকুৱেল এংগেল ই চি এফ এ বি ডি ত্ৰিভুজৰ পৰা বি কোণ আহিল ইয়াৰ অনুৰূপ কোণ কি আহিল ই চি এফ এইটো ঠিক আছে এইটো ক'ৰ পৰা পালোঁ আমি একৰ পৰা ঠিক আছে তাৰপিছত এংগেল এ ডি বি ইকুৱেল ই এফ চি এইটো ক'ৰ পৰা পাইছা 2ৰ পৰা ঠিক আছে হৈ গ'ল এংগেল সত্যমতে ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল আৰু কি দেখুৱাব লাগে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ ই চি এফ কি সত্য
এংগেল এংগেল 70 ক্লিয়াৰ এইখিনি আছিল সলিউশন লিখি লোৱা কোশ্চেন নম্বৰ 12 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD টো হৈ গ'ল মধ্যমা ঠিক আছে মধ্যমা AD ৰ লগত PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু QR কোশ্চেন নম্বৰ 12 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে ABC ত্ৰিভুজৰ দুটা বাহু AB BC আৰু মধ্যমা AD ৰ লগত কি বুলি কৈছে ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD টো মধ্যমা বুলি কৈছে মধ্যমা AD ৰ লগত PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমাটো PM সমানুপাতিক বুলি কৈছে ঠিক আছে কি বুলি কৈছে সলিউশন হিয়াৰ ইয়াত আমাক কি দিয়া আছে AB বাই মানে এই ABC ত্ৰিভুজৰ পৰা AB বাই PQ ইকুৱেল তাৰপিছত BC বাই এই ত্ৰিভুজৰ পৰা QR ইকুৱেল তাৰপিছত মধ্যমা AD বাই কি বুলি কৈছে PM ঠিক আছে এতিয়া এইগিটা কি বুলি কৈছে সমানুপাতত আছে বুলি গতিকে আমি সমানুপাতত লিখি লৈছো এটা দেখুৱা যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ আমি সদৃশ বুলি দেখুৱাব লাগে লিখা দেখুৱাব লাগে যে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR প্রমাণ করে দেখুৱাম প্রমাণ সো যেহেতু আমাক কি বুলি কৈছে এই AD টো BC বলে সরি AD টো কি বুলি কৈছে ABC ত্রিভুজৰ মধ্যমা যেহেতু AD ত্রিভুজ ABC ৰ মধ্যমা ঠিক আছে যেহেতু মধ্যমা তেতিয়ালে কি হ'ব BD টো কি হ'ব BD ইকুৱেল হাফ BC ৰ কি হৈ যাব আধা কাৰণ চাবা মধ্যমা কাক বলে মধ্যমা হৈছে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা ইয়াৰ বিপৰীত বাহুৰ মধ্যবিন্দুত সংযোগী ৰেখাটো হৈছে মধ্যমা ঠিক আছে AD টো মধ্যমা বুলি কৈছে গতিকে D টো কি হ'ব BC ৰ মধ্যবিন্দু অৰ্থাৎ BD টো কি হ'ব BC ৰ আধা ঠিক আছে there implies ইয়াৰ পৰা কি লিখিব পাৰা চাবা দুইটো কি আছে এফালে হৰণ এফালে লিখিব পূৰণ গতিকে 2BD ইকুৱেল BC ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 1 দিব পাৰা আৰু আমাক কি বুলি কৈছে একেদৰে PM টো কি হ'ব ত্ৰিভুজ PQR ৰ মধ্যমা ঠিক আছে তেতিয়া হলে QM ইকুৱেল কি হ'ব 1/2 QR ৰ আধা implies ইয়াত দৰে কৰা দুইটো কি আছে হৰণ এফালে আহিলে পূৰণ হৈ যাব 2QM ইকুৱেল এফালে কি থাকিব QR এটো ইকুৱেশ্যন নম্বৰ 2 দিলো ঠিক আছে এতিয়া চোৱা আমি দেখুৱাব লাগে এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগে এনেকৈ লিখা দিয়া আছিল কি আমাক AB বাই নাও লিখা নাও AB বাই PQ ইকুৱেল BC বাই QR ইকুৱেল AD বাই PM that implies AB বাই PQ ইকুৱেল BC মানে আমি কি লিখিব পাৰো BC মানে 2BD QR মানে কি লিখিব পাৰো 2QM ইকুৱেল AD বাই PM এইটা আমি কোৰ পৰা পাইছো 1 আৰু 2 ৰ পৰা 1 and 2 ৰ পৰা ক্লিয়াৰ
দেয়াৰ ইমপ্লাইজ ইয়াৰ পৰা আমি কি পাম এ বি বাই পি কিউ ইকুৱেল 2 কাটা গ'ল তলৰ পৰা কি থাকিব বি ডি বাই কিউ এম ইকুৱেল এ ডি বাই পি এম ঠিক আছে এটা চোৱা আমি কি পাই গ'লো এ ডি বাই পি কিউ এ বি বাই পি কিউ ইকুৱেল বি ডি বাই কিউ এম ইকুৱেল এ ডি বাই পি এম এতিয়া লক্ষ্য কৰা এই দুটা ত্ৰিভুজৰ প্ৰতিটো অনুৰূপ বাহু কি হৈ আছে সমানুপাতত আছে দেয়াৰফৰ কি হ'ব ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ কি হৈ আছে পি কিউ এম কি শৰ্ত মতে বাহু 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 মানে এস 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 শর্ত ঠিক আছে বাহুবোৰ মানে ইয়াৰ প্ৰতিটো অনুৰূপ বাহু কি হৈছে সমানুপাতত আছে গতিকে ত্ৰিভুজ দুটা কি হৈ গ'ল সদৃশ এস 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 শর্ত মতে ঠিক আছে এতিয়া আমি কি কৰিম এ বি সি আৰু পি কিউ আৰ এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাম ঠিক আছে আৰু এ বি ডি আৰু পি কিউ এম এই দুটা ত্ৰিভুজ যদি সদৃশ হয় তেতিয়াহ'লে তুমি কি লিখিব পাৰা চোৱা এই দুটা ত্ৰিভুজ সদৃশ হ'লে বি কোণ এই বি কোণৰ অনুৰূপ কোণ কোনটো কিউ কোণ এইটো ইকুৱেল হ'ব ঠিক আছে ইয়াত লিখি দিব পাৰা যেনেকৈ এংগেল বি ইকুৱেল এংগেল কিউ এইটো দিয়া ইকুৱেশ্যন নম্বৰ কিমান হ'ব এইটো 1 2 3 হ'ব এইটো কিয় ইকুৱেল হ'ল কাৰণ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান ঠিক আছে এটা চোৱা আমি ত্ৰিভুজ দুটা সদৃশ দেখুৱাম এটাকে ত্ৰিভুজ এ বি সি এণ্ড ত্ৰিভুজ পি কিউ আৰ এই দুটা ত্ৰিভুজৰ পৰা আমি কি ইকুৱেল দেখুৱাব পাৰিম এতিয়া চোৱা এই দুটা ত্ৰিভুজৰ পৰা আমি দেখুৱাব পাৰোঁ এংগেল বি ইকুৱেল এংগেল কিউ ঠিক আছে কিয় ইকুৱেল হ'ল 3 নম্বৰত আমি কৰি দেখুৱাইছোৱে লিখি দিয়া 3 ৰ পৰা ঠিক আছে তাৰপিছত আমি আৰু কি দেখুৱাব পাৰোঁ আৰু আমি দেখুৱাব পাৰোঁ চাবা এ বি বাই পি কিউ ইকুৱেল আমি লিখিব পাৰোঁ বি চি বাই কিউ আৰ এইটো মোক দিয়া আছে চ' এ বি বাই পি কিউ বি চি বাই কিউ আৰ ইয়াত আমি কি দেখুৱালোঁ চাবা অনুৰূপ কোণ ইকুৱেল দেখুৱালোঁ ঠিক আছে তাৰপিছত আমি আৰু কি দেখুৱালোঁ অনুৰূপ বাহু দুটা কি হয় ইকুৱেল তেতিয়াহ'লে কি হ'ব ত্ৰিভুজ দুটা সদৃশ দেয়াৰফৰ ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ পি কিউ আৰ কি শৰ্ত মতে ইয়াত চাবা এছ এ এছ শর্ত মতে ত্রিভুজ দুটা সদৃশ এস এ এস শর্ত ক্লিয়ার গতিকে আমাক এইখিনি দেখুৱাব দিছিল এ বি সি সদৃশ পি কিউ আৰ দেখুৱাই দিলোঁ দেখুওৱা হ'ল বা শোন লিখি লোৱা কুৱেশ্যন নম্বৰ 13 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে এ বি সি ত্ৰিভুজৰ বি চি বাহুৰ ওপৰত ডি এটা বিন্দু এ বি সি ত্ৰিভুজৰ বি চি বাহুৰ ওপৰত ডি এটা বিন্দু চোৱা এ বি সি এ বি সি ত্ৰিভুজৰ এই বি চি বাহুৰ ওপৰত কি বুলি কৈছে ডি এটা বিন্দু ঠিক আছে ডি আৰু এ ডি সি এই কোণটো ইকুৱেল বি এ চি এই কোণৰ সমান দেখুওৱা যে চি এ স্কুৱেৰ কৰিলে কাৰ সমান হ'ব চি বি ইনটু চি ডি ঠিক আছে চোৱা হেয়াৰ ইয়াত আমাক কি দিয়া আছে হেয়াৰ ত্ৰিভুজ এ বি চিৰ বি চি বাহুৰ ওপৰত ডি এটা বিন্দু যাতে কি এংগেল এ ডি সি ইকুৱেল এংগেল বি এ চি এইখিনি তোমালোকে এই কুৱেশ্যনৰ পৰা লিখি ল'ব পাৰিবা ঠিক আছে দেখুৱাব লাগে যে কি
কি দেখুৱাব লাগে CA স্কুৱেৰ ইকুৱেল CB ইনটু CD ঠিক আছে এটা প্ৰমাণ কৰি দেখুৱাম প্ৰমাণ চোৱা A B C আৰু ADC এই দুটা ত্ৰিভুজৰ পৰা আমি যদি এই দুটা ত্ৰিভুজ সদৃশ দেখাও তেতিয়াহ'লে আমাৰ এইটো ওলাই যাব কেনেকৈ চাবা হেয়াৰ ত্ৰিভুজ ADC এই ত্ৰিভুজটো ADC এই ত্ৰিভুজটো এণ্ড ত্ৰিভুজ BAC এই ত্ৰিভুজটো BAC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি দেখাব পাৰোঁ এই দুটা ত্ৰিভুজৰ পৰা আমাক এটা বস্তু দিয়াই আছে এংগেল ADC ইকুৱেল এংগেল BAC এইটো দিয়া আছে ঠিক আছে ADC এই কোণটো আৰু BAC এই কোণটো ইকুৱেল এই দুটা ত্ৰিভুজৰ পৰা আৰু আমি কি দেখাব পাৰোঁ এই দুটা ত্ৰিভুজৰ পৰা চোৱা ADC এই ত্ৰিভুজত তোমাৰ C কোণটো থাকে এংগেল ACD C কোণটো থাকে আৰু BAC এই ত্ৰিভুজৰ পৰাও চাবা BCA C কোণটো থাকে এংগেল BCA এটো কি হৈ গ'ল আমাৰ সাধাৰণ কোণ দুইটা ত্ৰিভুজতে আছে সাধাৰণ কোণ তেতিয়াহ'লে কি হ'ব ত্ৰিভুজ দুটা সদৃশ therefore ত্ৰিভুজ ADC সদৃশ ত্ৰিভুজ BAC কি শর্ত মতে এঙ্গেল 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 শর্ত মতে ঠিক আছে সবা ত্রিভুজ দুটা যদি সদৃশ হয় তেতিয়াহ'লে কি হ'ব ইয়াতৰ অনুৰূপ বাহুবোৰ কি হ'ব সমানুপাতিক গতিকে তুমি কি লিখিব পাৰা সবা AC যদি লোৱা AC বা CA লোৱা CA CA বাই কি হ'ব ADC ADC ত্রিভুজৰ পৰা আমি ললো CA তেতিয়াহ'লে ইয়াৰ অনুৰূপ বাহু কি হ'ব BC বা CB ইকুৱেল তাৰপিছত আমি লম ADC এই ত্ৰিভুজৰ পৰা আমি ললো CD ললো ঠিক আছে ADC এই ত্ৰিভুজৰ পৰা CD ললো তেতিয়াহ'লে ABC ত্ৰিভুজৰ পৰা AC আহিব AC বা CA that implies এটা বজ্ৰপূৰণ কৰি দিয়া ঠিক আছে CA into CA CA square equal এফালে কি থাকিল CB into CD এইটো আমাক দেখুৱাব কৈছে প্ৰমাণ কৰি বুজি পাইছা ক'লে লিখি লোৱা দেখুৱা হ'ল বা চন ইয়াত তোমালোকে এটা লাইন লিখি দিবা এটো কি হয় তোমাৰ দুটা সদৃশ ত্রিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক ক্লিয়াৰ দেখি লোৱা কোৱেশ্চন নম্বৰ 14 আছে আমাৰ আগত এত কি বুলি কৈছে চোৱা এত কৈছে যে ত্ৰিভুজ ABC ৰ দুটা বাহু AB আৰু AC ABC ত্ৰিভুজৰ AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে দুটা বাহু PQ আৰু PR আৰু মধ্যমা PM বুলি কৈছে PM ইয়াৰ লগত সমানুপাতিক বুলি কৈছে এটা দেখুৱাব লাগে যে ABC আৰু PQR এই ত্ৰিভুজ দুটা কি বুলি দেখুৱাব লাগে সদৃশ দেখুৱাব লাগে গতিকে সলিউশন হেয়াৰ ইয়াত কি দিয়া আছে AB by PQ equal AC by PR equal AD by PM ঠিক আছে এইটা সমানুপাতিক বুলি কৈছে লিখি লৈছো প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ সদৃশ দেখুৱাব লাগে আমি এটা চাবা এখিনি আমি প্ৰমাণ কৰি দেখুৱাম তাৰ কাৰণে আমি কি কৰিব লাগিব অঙ্কন কৰিব লাগিব সবা প্ৰমাণৰ সুবিধাৰ কাৰণে সবা এফালে আমি অলপ বঢ়াই লৈছো AD বঢ়াই লৈছো কিমানটো বঢ়াম সবা AD যিমান দৈৰ্ঘ্য আছে এফালে D বঢ়াম ইমান দৈৰ্ঘ্য
ই বিন্দুলৈ বঢ়াই দিলোঁ ই নাম দিলোঁ তাৰপিছত আমি চি ই সংযোগ কৰি দিলোঁ একেদৰে পি এমকো বঢ়াই দিয়া এটা বিন্দু নাম দিয়া এছ বুলিয়ে দিলোঁ এইটো তোমাৰ কি হ'ব পি এম আৰু এম এছটো ইকুৱেল হ'ব আৰু এছ আৰ সংযোগ কৰি দিয়া ঠিক আছে এইখিনি আমি প্ৰমাণৰ সুবিধাৰ কাৰণে কৰিছোঁ তাৰপিছত এতিয়া তুমি এই কোণটোক নাম দিয়া 1 এই কোণটোক নাম দিয়া কি দিবা 2 দিলোঁ এইটো নাম দিলোঁ 3 এইটো নাম দিলোঁ 4 ঠিক আছে এনেকৈ নাম দি লৈছোঁ প্ৰমাণৰ সুবিধাৰ কাৰণে এটা চাবা আমি যদি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সদৃশ দেখুৱাব পাৰোঁ আমাৰ এনসাৰ ওলাই যাব গতিকে এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাৰ আগতে আমি দেখুৱাব লাগিব যে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম একেদৰে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম কেনেকৈ দেখুৱাম চাবা আমি কি কৰিছোঁ অংকন এডিক বৰ্ধিত কৰাত এডিক বঢ়াই দিয়াত এডি ইকুৱেল ডি ঠিক আছে তাৰপিছত চি ইটো সংযোগ কৰা হ'ল একেদৰে পি এমক বৰ্ধিত কৰাত পি এম ইকুৱেল এম এছ পি এম ইকুৱেল এম এছ আৰু আৰ এছ সংযোগ কৰা হ'ল আৰ এছটো সংযোগ কৰি দিয়া হ'ল ঠিক আছে এতিয়া আহিল মেইন প্ৰমাণ মই কি বুলি কৈছোঁ প্ৰথমতে আমি কি কৰিম প্ৰথমতে আমি এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাম ত্ৰিভুজ এ বি ডি এণ্ড ত্ৰিভুজ ই চি ডিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা এ বি ডি আৰু ই চি ডিৰ পৰা দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাবলৈ হ'লে যিকোনো তিনিটা অংশ আমি কি দেখুৱাব লাগে ইকুৱেল দেখুৱাব লাগে তাৰ কাৰণে আমি কি কৰিম এই কোণটো আৰু এই কোণটো ইকুৱেল হৈ আছে আমাৰ ঠিক আছে তাৰপিছত আমাৰ এই বি ডি ইকুৱেল চি ডি হ'ব লিখা বি ডি ইকুৱেল চি ডি কিয় ইকুৱেল হ'ব কাৰণ তোমাৰ কি হৈ আছে এ ডি মধ্যমা ঠিক আছে এ ডি যদি মধ্যমা হয় তেতিয়াহ'লে ডিটো কি হ'ব বি চিৰ মধ্যবিন্দু অৰ্থাৎ বি ডি ইকুৱেল চি ডি এ বি ডি ত্ৰিভুজৰ পৰা বি ডি আৰু ই চি ডি ত্ৰিভুজৰ পৰা চি ডি ঠিক আছে তাৰপিছত তুমি লিখিব পাৰা এংগেল এ ডি বি ইকুৱেল এংগেল ই ডি চি চোৱা এ ডি বি এই কোণটো আৰু ই ডি চি এই কোণটো এই দুটা কোণ ইকুৱেল কাৰণ এই দুটা কি হৈ আছে বিপ্ৰতীপ কোণ আমি জানো বিপ্ৰতীপ কোণবিলাক সমান আৰু কি দেখাব পাৰা আৰু চোৱা এ ডি ইকুৱেল ডি ই কিয় এইটো অংকন মতে চোৱা এ ডি ইকুৱেল ডি ই আমি অংকন কৰি লৈছোঁ অংকন মতে তিনিটা বস্তু ইকুৱেল দেখুৱালোঁ দেৰফৰ ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ ই চি ডি কি স্বীকাৰ্য বাহু কোণ বাহু বা এছ এ এছ স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি কি লিখিব পাৰোঁ চাবা এ বি ইকুৱেল চি ই এইটো হৈ গ'ল তোমাৰ চি পি চি টি সৰ্বসমতাৰ অনুৰূপ অংশবোৰ সমান যেহেতু ত্ৰিভুজ দুটা সৰ্বসম গতিকে ইয়াৰ অনুৰূপ অংশ দুটা সমান চাবা এই দুটা ত্ৰিভুজ যেনেকৈ আমি সৰ্বসম দেখুৱাইছোঁ ঠিক একেদৰে তুমি এই দুটা ত্ৰিভুজো সৰ্বসম দেখুৱাব পাৰা এতিয়া তোমালোকে কৰি দেখুৱাব পাৰা বা একেদৰে লিখি দিলেও হ'ব ঠিক আছে লিখা যে একেদৰে মানে ইয়াৰ দৰেই কৰিম আমি একেদৰে দেখুৱাব পাৰা তুমি ত্ৰিভুজ পি কিউ এম সৰ্বসম ত্ৰিভুজ এছ আৰ এম ঠিক আছে এই ত্ৰিভুজ দুটাও কি হ'ব সৰ্বসম যেহেতু এই ত্ৰিভুজ দুটা সৰ্বসম গতিকে তুমি কি লিখিব পাৰা পি কিউ ইকুৱেল আৰ এছ চি পি চি টি এইটো দিয়ে ইকুৱেশ্যন নম্বৰ 1 এইটো দিলোঁ ইকুৱেশ্যন নম্বৰ 2 আমি এ বি আৰু চি ই ইকুৱেল দেখুৱাবৰ কাৰণে এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব লগা হৈছে ঠিক একেদৰে এই ত্ৰিভুজ দুটা সৰ্বসম গতিকে পি কিউ ইকুৱেল আৰ এছ ঠিক আছে এতিয়া চোৱা
এতিয়া চোৱা আমি বৰ্তমানলৈকে কি দেখুৱালোঁ চাইডত লিখি লৈছোঁ কাৰণ যিহেতু তলত জেগা নাই এইখিনি মুচি দিম তোমালোকে লিখি লোৱা এ বি ইকুৱেল চি ই দেখুৱাইছোঁ এইটো ইকুৱেশ্যন নম্বৰ 1 তাৰপিছত আৰু কি দেখুৱালোঁ পি কিউ ইকুৱেল আৰ এছ এইটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া এইখিনি মুছো না চোৱা ইয়াৰ পিছৰ খালি আমি ওপৰত লিখিম নাও আমার কি দিয়া আছিল আমার দিয়া আছিল এ বি বাই পি কিউ ইকুৱেল কি আছিল এ চি বাই পি আৰ ইকুৱেল এ ডি বাই পি এম এইখিনি আমাক দিয়া আছিল দেয়াৰ ইমপ্লাইজ এতিয়া চাবা এ বি মানে আমি কি লিখিব পাৰোঁ 1 নম্বৰত পাইছিলোঁ চি ই এ বিৰ ঠাইত তুমি এবাৰ চি ই লিখা পি কিউ মানে কি লিখিব পাৰা আৰ এছ এইটো 2 নম্বৰটো ঠিক আছে ইকুৱেল এ চি বাই পি আৰ ইকুৱেল ইয়াত তুমি এক কাম কৰা তলৰ পৰা 2 ইনটু কৰা আমাৰ কমনৰ সুবিধাৰ কাৰণে কৈ আছোঁ 2 পি এম বৰ্তমান আমি কি কৰিম আমি এই দুটা ত্ৰিভুজ কি দেখুৱাম সদৃশ দেখুৱাব চেষ্টা কৰিম ঠিক আছে দ্যাট ইমপ্লাইজ এইটো আমি ক'ৰ পৰা পালোঁ 1 and 2 পৰা 1 আৰু 2 পৰা পালোঁ এইকেইটা ঠিক আছে এবিৰ মান চি ই পি কিউৰ মান আৰ এছ তো চি ই বাই আৰ এছ ইকুৱেল এ চি বাই পি আৰ ইকুৱেল চাবা 2AD মানে কি লিখিব পাৰা চাবা 2AD চাবা আমি কি পাইছিলোঁ 2AD মানে তুমি লিখিব পাৰা AD প্লাছ AD হয়নে AD প্লাছ AD 2AD তেতিয়াহ'লে AD প্লাছ চাবা আমি অংকন মতে কি পাইছিলোঁ যে AD ইকুৱেল DE ঠিক আছে তেতিয়াহ'লে AD ঠাইত তুমি DE লিখিব পাৰা এতিয়া চোৱা AD প্লাছ DE কৰি কি হৈ আছে AD আৰু DE যোগ কৰিলে কি হ'ব তোমাৰ AE হৈ যাব ঠিক আছে গতিকে তোমালোকে ইয়াত কি লিখিব পাৰা 2AD মানে তুমি কি লিখিব পাৰা AE লিখিব পাৰা AE ঠিক একেদৰে 2PM মানে তুমি কি লিখিব পাৰা 2PM মানে চাবা কি হ'ব 2PM ইকুৱেল PM প্লাছ PM ইকুৱেল PM প্লাছ চাবা আমি অংকন মতে কি পাইছিলোঁ যে PM আৰু MS ইকুৱেল ঠিক আছে PM ৰ ঠাইত MS লিখি দিব পাৰা তেতিয়াহ'লে PM প্লাছ MS কি হ'ব PS ঠিক আছে গতিকে তুমি 2PM মানে কি লিখিব পাৰা PS ঠিক আছে তোমালোকে চাইডত লিখি দিব পাৰা যিহেতু 2AD ইকুৱেল AE ঠিক আছে আৰু 2PM ইকুৱেল PS ঠিক আছে এইখিনি তোমালোকে চাইডত লিখি ল'ব পাৰা মুছি দিওঁ নে এটাকে সো আমি কি পালোঁ CE বাই RS তাৰপিছত AC বাই PR তাৰপিছত AE বাই PS এতিয়া এই দুটা ত্ৰিভুজৰ পৰা আমি কি পালোঁ ইয়াৰ অনুৰূপ বাহুবোৰ কি হৈ আছে সমানুপাতত আছে therefore কি হ'ব ত্ৰিভুজ AEC সদৃশ ত্ৰিভুজ PSR AEC আৰু PSR এই ত্ৰিভুজ দুটা কি হৈ গ'ল সদৃশ কি শৰ্ত হ'ব SSS বাহু শর্ত মতে ঠিক আছে সাদৃশ্য শর্ত মতে এটা চোৱা যেহেতু এই ত্রিভুজ দুটা কি হৈ গ'ল সদৃশ ঠিক আছে তেতিয়াহ'লে তুমি কি লিখিব পাৰা যে এইটো কেই নম্বৰ দিছিলোঁ 1 নম্বৰ দিছিলোঁ এই 1 নম্বৰ কোণটো আৰু 3 নম্বৰ কোণটো ইকুৱেল এংগেল এইটো কেই নম্বৰ আছে 3 নম্বৰ তেতিয়াহ'লে এইফালেটো 3 লিখো 3 ইকুৱেল 1 এংগেল 1 কি হ'ব দুটা সদৃশ ত্রিভুজৰ অনুৰূপ কোণ
আমি জানো দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ ইকুৱেল বুজি পাইছা এতিয়া চোৱা আমি কি কৰিলোঁ CE সংযোগ কৰিলোঁ আৰু কি কৰিলোঁ RS সংযোগ কৰিলোঁ এতিয়া যদি আমি এইফালে যদি সংযোগ কৰোঁ এনেকৈ ঠিক আছে একেদৰে এইফালে যদি এনেকৈ সংযোগ কৰোঁ তেতিয়াহ'লে কি হ'ব তোমাৰ একেদৰে ইটো যেনেকৈ কৰিলোঁ এইটো কি হ'ব এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ ওলাব এনেকৈ কি ত্ৰিভুজ হ'ব ABE আৰু এটা হ'ব PQS এইটো তুমি আৰু কৈ দেখুৱাব নালাগে একেদৰে লিখি দিয়া একেদৰে AEB ত্ৰিভুজ AEB সদৃশ ত্ৰিভুজ এফালেটো কি ওলাব PSQ এইটো তোমাৰ কি হ'ব SSS সত্যমতে সদৃশ হ'ব যেহেতু একেদৰে লিখিছোঁ আৰু একো লিখিব নালাগে চোৱা এই ত্ৰিভুজ দুটা যদি সদৃশ হয় তেতিয়াহ'লে তোমাৰ এই কোণটো আৰু এই কোণটো ইকুৱেল হ'ব এইটো কি নাম দিছিলোঁ 4 এইটো নাম দিছিলোঁ 2 এটাকে এংগেল 4 ইকুৱেল এংগেল 2 এইটো কি হ'ব দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ ঠিক আছে এইটো দিয়া ইকুৱেশ্যন নম্বৰ কিমান 3 এইটো দিয়া ইকুৱেশ্যন নম্বৰ 4 এতিয়া ইয়াত পিছৰ খালি আমি ওপৰত লিখিম তোমালোকে এখানে লিখি লোৱাচোন মই সাইডত লিখি লৈছোঁ কি পালোঁ আমি এংগেল 3 ইকুৱেল এংগেল 1 এংগেল 3 ইকুৱেল এংগেল 1 ইকুৱেশ্যন নম্বৰ এইটো আছিল 3 আৰু কি পালোঁ এংগেল 4 ইকুৱেল এংগেল 2 এইটো ইকুৱেশ্যন নম্বৰ 4 হৈছে নেকি ইকুৱেশ্যন নম্বৰ 3 প্লাছ ইকুৱেশ্যন নম্বৰ 4 চোৱা 3 নম্বৰ আৰু 4 নম্বৰটো আমি যোগ কৰিম বাওঁফালৰখিনি বাওঁফালে যোগ কৰা সোঁফালৰখিনি সোঁফালে যোগ কৰা এংগেল 3 প্লাছ এংগেল 4 ইকুৱেল এংগেল 1 প্লাছ এংগেল 2 দেয়াৰ ইন প্লেচ চোৱা এংগেল 3 আৰু 4 চোৱা এই 3 নম্বৰ কোণ আৰু 4 নম্বৰ কোণ এই কোণটো আৰু এই কোণটো যোগ কৰিলে আমি কি পাই আছোঁ এই কোণটো পাই আছোঁ মানে এংগেল A ঠিক আছে এংগেল A ইকুৱেল তাৰপিছত এংগেল 1 প্লাছ এংগেল 2 চোৱা 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ এই কোণ দুটা যোগ কৰিলে আমি কি পাই আছোঁ P কোণ পাই আছোঁ এংগেল P ঠিক আছে এইটো দিয়া ইকুৱেশ্যন নম্বৰ কিমান হ'ব এইটো 5 হ'ব তাৰপিছত আমি আৰু এইখিনি আমি এতিয়া আমাক যিটো উলিয়াব দিছে দেখুৱাম চোৱা এতিয়া আমাক যিটো দেখুৱাব দিছে আমি কৰি দেখুৱাম কি দেখুৱাব দিছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাব লাগে therefore ত্ৰিভুজ ABC and ত্ৰিভুজ PQR ৰ পৰা ইয়াৰ পৰা আমি কি দেখুৱাব পাৰোঁ এংগেল A ইকুৱেল এংগেল P ক'ৰ পৰা পালোঁ এইটো 5ৰ পৰা চোৱা ABC আৰু PQR এই ত্ৰিভুজৰ পৰা A কোণ আৰু P কোণ ইকুৱেল হৈ গ'ল মানে অনুৰূপ কোণটো ইকুৱেল ঠিক আছে তাৰপিছত আমি আৰু কি লিখিব পাৰোঁ চাবা AB বাই PQ লিখিব পাৰোঁ ইকুৱেল AC বাই PR লিখিব পাৰোঁ এইটো আমাক দিয়া আছিল ঠিক আছে দিয়া আছে আমাক কৈছে নহয় AB আৰু AC কি বুলি কৈছে PQ আৰু PR সৰি এইটো PR হ'ব আমাক কৈছে নহয় যে AB AC আৰু PQ PR এইবোৰ কি আছে আমাক কোৱেশ্যন দিয়া আছিল যে AB AC এই ত্ৰিভুজৰ পৰা আমাক কোৱেশ্যন দিয়া আছিল যে ABC ত্ৰিভুজৰ পৰা AB AC বাহু দুটা কি হয় PQR ত্ৰিভুজৰ PQ আৰু PR ৰ লগত সমানুপাতত আছে ঠিক আছে therefore ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি শর্ত SAS বাহু কোণ বাহু শর্ত মতে ঠিক আছে
ত্ৰিভুজ দুটা সদৃশ এইখিনি আমাক প্ৰমাণ কৰি দেখুৱাব দিছিল দেখুৱা হ'ল বা shown বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 15 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিক 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ দিক মানে চাৰ দিক 28 মিটাৰ টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা চাবা 6 মিটাৰ ওখ এটা উলম্ব খুঁটা উলম্ব 6 মিটাৰ ওখ ঠিক আছে এই খুঁটাটোৰ চাৰ দিক নাম দিলো খুঁটাটো AB খুঁটাটোৰ উচ্চতা কিমান 6 মিটাৰ আৰু চাৰ দিক হৈ গ'ল BC এতিয়া চাৰ দিক কিমান আছে 4 মিটাৰ ঠিক আছে তাৰপিছত একে সময়তে এটা টাৱাৰ এটা ঠিক আছে নাম দিয়া PQ টাৱাৰৰ চাৰ দিক 28 মিটাৰ চাটো QR ঠিক আছে টাৱাৰটো চা ক'ত পৰিব মাটিত পৰিব ঠিক আছে সংযোগ কৰি দিলো এতিয়া চাৰ দিক কিমান 28 মিটাৰ বুলি কৈছে টাৱাৰটোৰ উচ্চতা কিমান এই PQ টাৱাৰ উচ্চতা কিমান আমি নাজানো x বুলি ধৰি লম ঠিক আছে আৰু যেহেতু উলম্বভাৱে আছে গতিকে এই কোণগিটা কি হ'ব 90 ডিগ্ৰী তাৰপিছত লিখা সলিউশন লেট ধৰা হ'ল উলম্ব খুঁটাটো AB বুলি আমি ধৰি লৈছো AB ৰ মান কিমান 6 মিটাৰ আৰু ইয়াৰ চাৰ দিক BC 4 মিটাৰ এগেইন লেট আকৌ ধৰা হ'ল চোৱা টাৱাৰটোৰ উচ্চতা PQ নাজানো আমি x বুলি ধৰি লৈছো ইয়াৰ চাৰ দিকটো QR নাম দি দিয়া QR ইকুৱেল 28 মিটাৰ টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে মানে PQ ইকুৱেল x ৰ মান উলিয়াব লাগে লিখা নিৰ্ধাৰণ ইয়াত প্ৰথমতে এখানে লিখি লোৱা যে যেহেতু উলম্ব খুঁটাটো আৰু টাৱাৰটো উলম্বভাৱে আছে এটাকে এংগেল B ইকুৱেল এংগেল Q সো ABC এই ত্ৰিভুজটোৰ পৰা B কোণটো আৰু PQR এই ত্ৰিভুজৰ পৰা Q কোণটো কি হ'ব 90 ডিগ্ৰী যেহেতু এইটা উলম্বভাৱে আছে ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 1 দি দিয়া তাৰপিছত সবা এংগেল C ইকুৱেল এংগেল আমি R লিখিব পাৰো কিয় সবা যেতিয়া নেকি এই উলম্ব কোণটোৰ চাৰ দিক 4 মিটাৰ হয় ঠিক সেই একেটা সময়তে PQ টাৱাৰটোৰ চাৰ দিক কিমান হয় 28 মিটাৰ একেটা সময়তে অৰ্থাৎ এইয়া যেতিয়া নেকি AB চাৰটো ইয়াত পৰিব সূৰ্যৰ পোহৰৰ ফলত এই সূৰ্যৰ যেটো কৌণিক উচ্চতা ঠিক আছে কৌণিক উচ্চতা ইয়াৰ কৌণিক উচ্চতাটো কি হ'ব একে হ'ব মানে একে সময়তে সূৰ্যৰ কৌণিক উচ্চতা ঠিক আছে ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 2 দি দিয়া নাও এতিয়া ত্ৰিভুজ ABC এণ্ড ত্ৰিভুজ PQR ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি এই ত্ৰিভুজ দুটা যদি সদৃশ দেখুৱাই দিব পাৰো আমাৰ आंसर ওলাই যাব এংগেল B ইকুৱেল এংগেল Q দেখুৱাব পাৰো এটো 1 নম্বৰৰ পৰা দেখুৱাইছো আমি তাৰছত এংগেল C ইকুৱেল এংগেল R লিখিব পাৰো এটো 2 নম্বৰৰ পৰা ঠিক আছে দুটা অনুৰূপ কোণ আমি কি দেখুৱাইছো ইকুৱেল দেখুৱাইছো therefore ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR কি শর্ত হ'ব এংগেল শর্ত মতে ঠিক আছে ত্রিভুজ দুটা কি হৈ গল সদৃশ যেহেতু ত্রিভুজ দুটা সদৃশ এফালে লিখিছো তোমালোকে তলে লিখি যাবা তেতিয়ালে কি হ'ব ইহতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক মানে AB বাই
পি কিউ ইকুৱেল বি চি বাই কিউ আৰ কিয় সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমানুপাতিক ঠিক আছে এটা মানবিলাক বহুৱাই দিয়া এ বিৰ মান কিমান 6 পি কিউৰ মান x ইকুৱেল বি চিৰ মান কিমান 4 কিউ আৰৰ মান কিমান 28 কেনচেল গৈ আছে না 4 দি 28 কিমান বাৰ যাব 7 বাৰ 4 7 গুণ 28 দেয়াৰ ইমপ্লাইজ আৰু ওপৰত 1 থাকিব x ইনটু 1 x মানে বজ্ৰপূৰণ কৰি দিছো 6 7 গুণ 42 হৈ গ'ল আমাৰ x ৰ মান উলিয়াব লাগে x ৰ মান কিমান পালো 42 এককটো কিহত আছে মিটাৰত ঠিক আছে গতিকে এইটো আছিল আনসাৰ তোমালোকে লাষ্টত এটা লাইন লিখি দিবা যে এতেকে নিৰ্ণয় টাৱাৰটোৰ উচ্চতা 42 মিটাৰ ঠিক আছে লিখিলো কোৱেশ্চন নম্বৰ 16 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে চোৱা ইয়াত কৈছে যে ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM কি বুলি কৈছে ABC ত্ৰিভুজ ইয়াৰ মধ্যমা AD আৰু PQR ইয়াৰ মধ্যমা PM যদি ABC সদৃশ ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ যদি সদৃশ হয় তেন্তে প্ৰমাণ কৰা যায় কি প্ৰমাণ কৰিব লাগে চোৱা AB বাই PQ ইকুৱেল AD বাই PM এটো তুমি কেতিয়া দেখুৱাব পাৰিবা যেতিয়া নেকি তুমি এই ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰি দেখুৱাব পাৰা তাৰ কাৰণে লিখা তোমালোকে লিখিবা দিয়া আছে ABC আৰু PQR ত্ৰিভুজ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM প্ৰমাণ কৰিব লাগে যে AB বাই PQ ইকুৱেল AD বাই PM ঠিক আছে প্ৰমাণ মই প্ৰমাণখিনি কৰি দি আছো তোমালোকক হিয়াৰ ইয়াত কি দিয়া আছে চোৱা দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এই দুটা ত্ৰিভুজ সদৃশ বুলি আমাক দিয়া আছে যেহেতু ত্ৰিভুজ দুটা সদৃশ তেতিয়ালে কি হ'ব আমি জানো দুটা ত্ৰিভুজ সদৃশ হলে হিয়তৰ অনুৰূপ বাহুবোৰ কি হয় সমানুপাতত থাকে অৰ্থাৎ AB বাই PQ ইকুৱেল BC বাই QR ইকুৱেল AC বাই কি হ'ব AC বাই PR কি হয় সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতত থাকে বা সমানুপাতিক ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 1 দি থৈ দিয়া আৰু কি দেখুৱাব পাৰো আমি জানো যে ত্ৰিভুজ দুটা সদৃশ হলে কি হয় বাহুবোৰ সমানুপাতত থাকে আৰু ইহঁতৰ প্ৰতিটো অনুৰূপ কোণ কি হ'ব ইকুৱেল ঠিক আছে অৰ্থাৎ এংগেল A ইকুৱেল এংগেল P কমা এংগেল B ইকুৱেল এংগেল কি হ'ব Q কমা এংগেল C ইকুৱেল এংগেল কি হ'ব R ঠিক আছে এটো হ'ল তোমাৰ দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান দুটা সদৃশ ত্ৰিভুজৰ প্ৰতিটো লিখি দিয়া প্ৰতিটো অনুৰূপ কোণবোৰ সমান এটো দিয়া ইকুৱেশ্যন নম্বৰ 2 এটাকে এবাৰ চোৱা তুমি কি লিখিব পাৰা BD ইকুৱেল কি লিখিব পাৰা চোৱা BD ইকুৱেল লিখিব পাৰা
এতিয়া তুমি লিখিব পাৰা চাবা BC ইকুৱেল কি লিখিব পাৰা চাবা BC ইকুৱেল 2BD লিখিব পাৰা 2BD কিয় কাৰণটো চোৱা AD টো কি আছিল ABC ত্ৰিভুজৰ মধ্যমা আছিল মধ্যমা হলে D টো কি হ'ব মধ্যবিন্দু হলে BD আৰু DC সমান অৰ্থাৎ BD প্লাস BD লিখি দিব পাৰা একে কথা ঠিক আছে অৰ্থাৎ BC মানে 2BD যেহেতু AD মধ্যমা ঠিক আছে একেদৰে ইফালে QR ইকুৱেল কি হ'ব 2QM QR2 মানে কি হ'ব 2QM কাৰণ ইয়াতে একেই PM টো কি হ'ব PQ ত্ৰিভুজৰ মধ্যমা যেহেতু PM মধ্যমা হলে M টো কি হ'ব মধ্যবিন্দু কাৰ QR ৰ অৰ্থাৎ QM আৰু চাবা QM আৰু MR টো কি হ'ব ইকুৱেল তেতিয়া হলে QR মানে কি QM প্লাস MR অর্থাৎ QM প্লাস MR মানে QM লিখি দিব পারা ইকুৱেল 2QM অর্থাৎ QR ইকুৱেল 2QM ঠিক আছে লিখি ললো এটাকে আমাক কি দিয়া আছিল নাও এক নম্বৰ ইমপ্লাইজ একৰ পৰা কি পাবা AB বাই PQ ইকুৱেল BC বাই QR এখানে আমি লিখি ললো দেয়ার ইমপ্লাইজ AB বাই PQ ইকুৱেল BC মানে কি লিখিব পাৰা 2BD QR মানে 2QM দেয়ার ইমপ্লাইজ AB বাই PQ ইকুৱেল 2 ক্যান্সেল গল কি হ'ব BD বাই QM ঠিক আছে এটো এটা নাম্বার দি থোৱা এটো নাম্বার দিলো আমি কে নম্বৰ হ'ব এটো 3 এটা সো ইয়াৰ পিছৰ খালি আমি এফাল লিখিছো তোমালোকে তলে লিখি যাবা দেই এটাকে আমি কি কৰিম এই ত্ৰিভুজ দুটা সদৃশ দেখুৱাম ত্ৰিভুজ ABD and ত্ৰিভুজ PQM ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি লিখিব পাৰো আমি লিখিব পাৰো সবা এটম দেখুৱাইছো AB বাই PQ ইকুৱেল BD বাই QM এটো কোৰ পৰা পালো 3 ৰ পৰা ঠিক আছে আৰু কি দেখাব পাৰো আৰু চোৱা এই দুটা ত্ৰিভুজত B কোণ আৰু Q কোণ ইকুৱেল দেখাব পাৰো তাৰ মানে এই B কোণৰ অনুৰূপ কোণ কোনটো হ'ব Q কোণ এটো আমি কৰ পৰা পাম B কোণ Q কোণ ইকুৱেল এটা তুমি 2 ৰ পৰা লিখি দিব পাৰা এংগল B ইকুৱেল এংগল Q 2 ৰ পৰা এটাকে ত্রিভুজ ABD সদৃশ ত্রিভুজ PQM কি শর্ত মতে SAS শর্ত ঠিক আছে এটা ত্রিভুজ দুটা আমি সদৃশ দেখালো সোয়া এই ত্রিভুজ দুটা সদৃশ হলে ইয়াতৰ অনুৰূপ বাহুবোৰ কি হ'ব সমানুপাতত থাকিব অৰ্থাৎ আমি লিখিব পাৰো AB বাই PQ মানে AB বাহুৰ অনুৰূপ বাহু কি আছে PQ ইকুৱেল এফালে যদি AD লও AD বাহুৰ অনুৰূপ বাহু কি আছে PM এটো আমাক দেখাব দিছে সোয়া AB বাই PQ AD বাই PM তাৰ কাৰণে আমি কি কৰিব লাগিছে আমি কৰিব লাগিছে এই ত্ৰিভুজ দুটা সদৃশ দেখাব লাগে মেইন কথা ত্ৰিভুজ দুটা সদৃশ দেখাব পাৰিলে অনুৰূপ বাহুবোৰ সমানুপাতত থাকে ঠিক আছে লিখি দিব পাৰা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক
বুজি পাইছা সকলোৱে লিখি লোৱা এইটোৱে আছিল নিৰ্ণয় সলিউশন